আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান অনুপ্ৰেৰণাৰ মাজত। আজি আমাৰ মাজত আছে এগৰাকী কৃতি শিক্ষাৰ্থী যিয়ে এইবাৰৰ HSLC পৰীক্ষাত প্ৰায় 91% নম্বৰ পাবলৈ সক্ষম হৈছিল। গতিকে আমি আহিছোঁ তেখেতৰ ওচৰলৈ, কেনেকৈ পঢ়িছিল মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম বেগম আনিছা নাৰ্গিছ। বেগম আনিছা নাৰ্গিছৰ পৰা আমি জানিব বিচাৰিম কেনেধৰণে পঢ়িছিল, কোনখন স্কুলৰ পৰা পঢ়িছিল, জীৱনত কোনে অনুপ্ৰেৰণা দিছিল, আজৰি সময়ত কি কৰি ভাল পাইছিল বা ষ্ট্ৰেছ মেইনটেইন কেনেকৈ কৰিছিল, এই সকলো কথা আমি জানিব বিচাৰিছোঁ। কাৰণ আজিৰ এই আধুনিক সময়ত মোবাইল ফোনটো বিভিন্ন সময়ত আমাক মানে অসহযোগিতা কৰে, যদিও সহযোগিতা কৰে মাজে মাজে বাধাৰ সৃষ্টি কৰে আগবাঢ়ি যাবলৈ। গতিকে কেনেধৰণে সেইবিলাক মেইনটেইন কৰিছিল আমি আনিছাৰ সুধিম। প্ৰথমে মই আনিছাৰ পৰা জানিব বিচাৰিছোঁ, পোনপ্ৰথমে আমি অনুপ্ৰেৰণাৰ তৰফৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সুন্দৰ নম্বৰ সহ তুমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু এইখিনিতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ, আনিছাই গণিতৰ দৰে এটা জটিল বিষয়ত 100ৰ ভিতৰত 100 নম্বৰে পাবলৈ সক্ষম হৈছে। আমাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত বহু ল'ৰা ছোৱালীয়ে গণিত বিষয়টোক টান বিষয় হিচাপে গণ্য কৰে। সেইখিনি সময়তে আনিছাৰ দৰে এগৰাকী গ্ৰাম্যাঞ্চলত বাস কৰা ছোৱালীয়ে 100ৰ ভিতৰত 100 নম্বৰ আনি কিন্তু বহুতৰ বাবে অনুপ্ৰেৰণাৰ মানে সৃষ্টি কৰিছে। গতিকে প্ৰথমে মই আনিছাক আৰু এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰথমে জানিব বিচাৰিছোঁ, কোন স্কুলৰ পৰা তুমি HSLC পৰীক্ষা দিছিলা? তোমাৰ স্কুলৰ নাম কি আছিল? মই শংকৰাজান জাতীয় বিদ্যালয় সন্দিগড়ৰ পৰা এইবাৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। সন্দিগড় ন? সন্দিগড়। হয় হয়। HSLC পৰীক্ষাত যে তুমি 91% নম্বৰ পালা, হয়নে? এতিয়া অনুভৱটো কেনেকুৱা তোমাৰ? অনুভৱটো খুব ভাল, মানে সকলোৱে আহি আছে, মোক অভিনন্দন দিছে, খুব ভাল লাগি আছে। সকলোৱে তোমাক অনুপ্ৰাণিত কৰিছে, তোমাক অভিনন্দন দিছে, শুভেচ্ছা দিছে। ঠিক আছে। মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, এই সফলতাৰ পিছত তোমাৰ যিটো মানে দৈনিক পঢ়াৰ মানে ৰুটিনটো মই আচলতে জানিব বিচাৰিছোঁ। যে বহুতে জানিব বিচাৰে কৃতি শিক্ষাৰ্থীসকলে কেনেকৈ পঢ়ে, তেওঁলোকৰ চিক্ৰেট কিবা আছে নেকি? তুমি এবাৰ কৈ দিয়াচোন, তোমাৰ ৰুটিনটো কেনেকুৱা আছিল? চিক্ৰেট মানে মই সেনেকুৱা টাইম টেবল বুলি কোৱা বস্তুটো মানে মোৰ নাই। আৰু মই দিনটোৰ কাৰণে টাৰ্গেট বনাই লওঁ যে মই আজি দিনটো এইখিনি কমপ্লিট কৰিব লাগিব। সেইভাবে মই মানে দিনটো ৰাতিতে মানে এদিন আগতে ৰাতিতেই গোটেইখিনি লিখি লওঁ যে মই অহাকালি এইখিনি কৰিব লাগিব। সেই হিচাপে মই মানে ডেইলিৰ কামখিনি কৰি যাওঁ আৰু স্কুলৰ পৰা দিয়াখিনি একেলগে কমপ্লিট কৰি লওঁ। তোমাৰ এটা ভাল হেবিট আছে যে তুমি অহাকালি কি কৰিব লাগিব সেইটো তুমি লিখি ৰখা। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামকো কোনোবাই সুধিছিল যে আমি কেনেকৈ ৰুটিনবিলাক ফ'ল' কৰিব লাগে। তেওঁ কৈছিল যে আমি আগৰ দিনটো কি কৰিম, অহাকালি আমি কি কৰিম, সেইটো আজি আমি লিখি ৰাখিব লাগে আৰু এটা গ'ল থাকিব লাগে, অহাকালি সেইখিনি কমপ্লিট কৰিব পাৰোঁ নেকি। গতিকে তোমাৰ সেইটো সুন্দৰ এটা মানে মই ডক্টৰ কালামৰ সৈতে মিলা তোমাৰ মানে মই ৰুটিনটো দেখিবলৈ পালোঁ। যি নহওক, তাৰপিছত মই জানিব বিচাৰোঁ, তোমাৰ এই 6খন ছাবজেক্ট আছিল নহয় জানো? 6খন ছাবজেক্টৰ কোনখন তুমি বেছি কঠিন পাইছিলা আৰু কোনখন একেবাৰে সহজ পাইছিলা? একেবাৰে সহজ মানে মই গণিতখন অকণ বেছি সময় দিয়া গৈছিল, সেইবাবে কিজানি গণিতখনৰ অকণ বেছিয়ে ভাল নম্বৰ আহিল। মানে ছায়েন্সখন মই অকণমান কনচেপ্টখিনি অকণমান ক্লিয়াৰ নাছিল বাবে মই অলপমান হেৰি হৈছে। গোটেই সেইখন ঠিকেই আছিল। কিমান পাইছা তুমি? অসমীয়াত কিমান পাইছা? অসমীয়াত 90 মাৰ্কছ পাইছোঁ। বাকী ছ'চিয়েল ছায়েন্সত? ছ'চিয়েল ছায়েন্সত 87, ইংৰাজীত 95, ইলেক্টিভ ছাবজেক্ট মোৰ হিন্দী আছিল, হিন্দীত মই 97, মেথছত 100 আৰু মই ছায়েন্সত একেবাৰে কম নম্বৰ পালোঁ আৰু 81। 81 মানে বহু কম নম্বৰ আনিছাৰ বাবে। কাৰণ এইকাৰণে বাকীকেইখনত ভাল মাৰ্কেই পাইছে, 85, 80 মানে 90 এনেকুৱা ধৰণে পাইছে, কিন্তু এইখনত অলপ কম পোৱাৰ বাবে হয়তো অলপ বেয়া লাগিছে। যি নহওক, তুমি খুব ভালেই মাৰ্ক পাইছা। এতিয়া মই জানিব বিচাৰিছোঁ, তোমাৰ এই যে সফলতা, তোমাৰ সামগ্ৰিকভাৱে যিটো সফলতা, এই সফলতাৰ বাবে তুমি কাক বেছি মানে ধন্যবাদ দিব বিচাৰিবা? তোমাৰ পিতৃ মাতৃ নে শিক্ষক নে কোন? মই গোটেইখিনিকে মানে গোটেইখিনিয়ে মোক বহুত মানে সহায় কৰিছে গোটেই বছৰটোতে। মোৰ ঘৰৰ মানুহখিনিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা দিছে, লগতে মোৰ স্কুলৰ যিখিনি ছাৰ বাইদেউ আছে সকলোৱে মোক মানে বহুত আশা ৰাখিছে, মোৰ ওপৰত বিশ্বাস আছে তেওঁলোকৰ, সেইটো তেওঁলোকে মোক অনুপ্ৰেৰণা দিছে আৰু মই গোটেইখিনিকে শ্ৰদ্ধা জনাইছোঁ। তুমি সামগ্ৰিকভাৱে তোমাৰ মা দেউতা, লগতে তোমাৰ পৰিয়াল আৰু তুমি নিজৰ শিক্ষাগুৰুসকলক আৰু লগতে মোৰ মানে লগৰ যিখিনি লগৰী সহপাঠীসকলে মোক বহুত মানে অনুপ্ৰেৰণা দিছে। ঠিক আছে। মই তোমাৰ পৰা জানিব বিচাৰিম এবাৰ যে এতিয়া ডিষ্ট্ৰেকশ্যন বহুত হয় ল'ৰা ছোৱালীবিলাকে,
বিশেষকৈ মোবাইল ফোনে যেতিয়া আহি গ'ল আমাৰ মানে সমাজত, এতিয়া মানে সেইটো এটা ডিষ্ট্ৰেকশ্যনৰ প্ৰধান কাৰণ হৈ গৈছে। তুমিও সেইখন জালত ফাঁচিছিলানে? আচ্ছা, মানে মই পঢ়াৰ টাইমত আৰু মই যিটো ৰুমত পঢ়োঁ সেই ৰুমটোত মই মোবাইলটো নাৰাখোঁ বেছি সময়। কিবা এটা যদি নোৱাৰিলোঁ বা ছাৰক সুধিবলৈ বা মই ChatGPT কেতিয়াবা ইউজ কৰিছিলোঁ, তাৰ কাৰণে কেতিয়াবা অলপ চলপ আনিছিলোঁ, কিন্তু সেনেকৈ হোৱা নাই। তুমি তাৰমানে ডিষ্ট্ৰেকশ্যনটো মেইনটেইন কৰিব জানিছিলা যে তুমি য'ত পঢ়া তাৰ পৰা মোবাইলটো আঁতৰত ৰাখিছিলা। হয়, ঠিক আছে। মই তাৰপিছত তোমাক একেলগে তাৰ লগত এটা সম্পৰ্ক থকা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ষ্ট্ৰেছ, পৰীক্ষাৰ সময়ত বিভিন্নজনে তোমাক হয়তো কৈছে এনেকৈ মাৰ্ক পাব লাগিব, বা ঘৰৰ পৰা এটা চাপ থাকে যে তুমি এইবাৰ ভাল মাৰ্ক পাব লাগিব, আৰু তোমাৰ নিজেও এটা দায়বদ্ধতা থাকিব যে তোমাৰো ভৱিষ্যতৰ কিবা সপোন আছে। গতিকে সেই ষ্ট্ৰেছটো তুমি কেনেকৈ মানে মেইনটেইন কৰিছিলা বা কেনেধৰণে তুমি আগবাঢ়িছিলা ষ্ট্ৰেছটো? ষ্ট্ৰেছ মানে মই তেনেকৈ মোক ঘৰৰ পৰা বহুত মানে হেৰি কৰে আৰু, যিহেতু সকলোৰে আশা এটা আছিল, সেই মানে ষ্ট্ৰেছটো থাকেই অলপ হ'লে। তথাপিও মানে পঢ়াৰ মাজে মাজে কেতিয়াবা হেৰি লাগিলে মই অকণ টাইম ৰেষ্ট লওঁ, অকলে হেৰি কৰোঁ, অলপ টাইম বহোঁ, কিবা কৰোঁ, গান শুনো কেতিয়াবা হ'লে, সেনেকৈ মানে মেইনটেইন কৰোঁ। ঠিক আছে। প্ৰিয় গায়ক কোন তোমাৰ? প্ৰিয় গায়ক মানে মই সকলোৰে গান শুনি ভাল পাওঁ। সকলোৰে গান? সকলোৰে গান। ঠিক আছে। মই এইবাৰ হয়তো আমাৰ দৰ্শকসকলে জানিব বিচাৰি আছে যে ইমান এটা সুন্দৰ ৰিজাল্ট, আনিছাৰ জীৱনৰ লক্ষ্য কি আছে? ভৱিষ্যতৰ সপোন কি আনিছাৰ? ভৱিষ্যতৰ সপোন মই নিট কৰি ডক্টৰ হোৱাৰ ইচ্ছা আছে। ডক্টৰ? ঠিক আছে। আমি তোমাৰ যিটো সপোন সেইটো সপোন পূৰ্ণ হোৱাৰ মানে আমি আশা কৰিছোঁ। তুমি ভাল ডক্টৰ হ'ব বিচাৰা, সমাজ সেৱা কৰিব বিচাৰিছা। ঠিক আছে। মই তোমাক তাৰ লগতে এটা মানে প্ৰশ্ন সুধিব বিচাৰিছোঁ। আজৰি সময়ত তুমি কি কৰিছিলা? যেতিয়া পঢ়াৰ উপৰিও কেতিয়াবা ভাগৰি যেতিয়া যোৱা পঢ়ি সেইখিনি সময়ত তুমি কি কৰিছিলা বিশেষকৈ? মই ক্ৰাফটিং কৰি ভাল পাওঁ। ক্ৰাফটিং? হয় হয়। মানে এইটো দৈনন্দিনভাৱে কৰিছিলা নে মাজে মাজে কৰিছিলা? মাজে মাজে কৰোঁ আৰু কেতিয়াবা দেওবাৰ হ'লে টাইম পালে তেতিয়া কৰোঁ। এতিয়া মোৰ প্ৰশ্নটো হ'ল, তোমাৰ দৰে বহু ল'ৰা ছোৱালীয়ে এনেধৰণে পঢ়ি আছে আৰু সকলোৰে এটা সপোন থাকে এনেধৰণে আগবাঢ়ি যোৱা, তুমি যেনেকৈ আগবাঢ়ি গৈছা। তুমি তোমাৰ সেই শুভাকাংক্ষীসকলকে বুলি কৈছোঁ মই, বা আমাৰ দৰ্শক বুলি কৈছোঁ, তেওঁলোকলৈ তোমাৰ কি পৰামৰ্শ হ'ব? কি ক'বা তুমি তেওঁলোকক? মই আগন্তুক যিবিলাক পৰীক্ষা দিব ইচ্ছা আছে, তেওঁলোকক এটা কথাই ক'ম, মানে যিখিনি মানে ডেইলি কমপ্লিট কৰিব পাৰিব লাগে, নহ'লে লাষ্টত একেবাৰে গোটেইখিনি মানে কমপ্লিট কৰিব নোৱাৰা হৈ যায়। পৰীক্ষাৰ আগে যদি তেনেকুৱা গোটেইখিনি লোড পৰি যায়, বহুত প্ৰেছাৰ পৰি যায়, তেতিয়া মানে ডেইলি কমপ্লিট কৰি যাব লাগে। আৰু মেথছটো অকণ বেছি প্ৰেক্টিচ কৰিব লাগে বুলি মই ভাবোঁ। মেথছ যিহেতু মানে কিতাপখনত যিখিনি আছে তাতকৈ আৰু বহুত আউটৰ ফালৰ পৰা চাব লাগে। আৰু মই চাইছিলোঁ, আৰু মোৰ হিচাপত মই কৈছোঁ, মই CBSEৰো চোৱা গৈছিল। মই মানে MCQখিনি সহজভাৱে ল'ব নালাগে, MCQত বহুত মাৰ্ক কটা যায়, মোৰ তেনেকৈ বেছি ভাল গৈছে মাৰ্ক। MCQখিনি অকণ প্ৰেক্টিচ কৰিব লাগে, টেষ্ট পেপাৰ কৰিব লাগে। তাৰপিছত আৰু প্ৰি টেষ্টৰ পেপাৰবিলাক আহে, সেই প্ৰি টেষ্টৰ পেপাৰবিলাকো কৰিছিলোঁ মই। তাৰপিছত আৰু সেনেকৈ গোটেইখিনি মানে মেইনটেইন কৰি যাব লাগে বুলি মই ভাবোঁ। আৰু ডেইলিখিনি বিশেষকৈ মই কওঁ, ডেইলি যাতে কমপ্লিট হয়, পৰীক্ষাৰ আগলৈকে কোনেও যাতে ৰৈ নাথাকে। আচলতে তেতিয়া প্ৰেছাৰ বহু পৰি যায়। পৰীক্ষাৰ আগত মানে পৰীক্ষাও আহি আছে, মোৰ পঢ়িব বাকী আছে, ঘৰৰ পৰাও বহুত প্ৰেছাৰ পৰি যায়, তেতিয়া সেইখিনি তাত মেইনটেইন কৰিব নোৱাৰা হয় বুলি মই ভাবোঁ। আৰু ষ্ট্ৰেছ বহুত হৈ যায় তেতিয়া। সেইবাবে মই ডেইলিখিনি মানে কমপ্লিট কৰি যাব লাগে, প্লাছ দেওবাৰে হ'লে অকণমান বেছিকৈ টাইম দিব পাৰিলে ভাল। আৰু ঠিক আছে। মই একেলগে জানিব বিচাৰিছোঁ যে মা দেউতাৰ কথা ক'লা, তুমি তোমাৰ শিক্ষাগুৰুসকলৰ কথা ক'লা, তাৰ ভিতৰত তোমাৰ কোনোবা বিশেষ ব্যক্তি আছে নেকি যিয়ে তোমাৰ জীৱনত অনুপ্ৰেৰণা দিছে, বা তুমি বিচৰাকে মই তেওঁৰ দৰে হ'ব বিচাৰোঁ, তেওঁ যেনেকৈ জীৱনত মানে আগবাঢ়ি গৈছে, মই তেওঁৰ দৰে আগবাঢ়ি যাই সফলতাৰ শিখৰত মানে উপস্থিত হ'ব বিচাৰোঁ, তেনেধৰণৰ কোনোবা বিশেষ ব্যক্তিয়ে তোমাক জীৱনত অনুপ্ৰেৰণা দিছে নেকি? বিশেষ ব্যক্তি বুলি ক'লে মই ছাৰ ৰতন টাটাক বহুত ভাল পাওঁ। আৰু ছাৰ ৰতন টাটাক বহুত ভাল পাওঁ মই। তেওঁ যিদৰে সমাজ সেৱা কৰে, নিজৰখিনিৰ পৰা যি তেওঁ বেলেগৰ মানে ভাল বিচাৰে, সেইটো মই বহুত ভাল পাওঁ। আৰু তেওঁ মানে ভাৰতক যিটো শিখৰত লৈ গৈছে বৰ্তমান সকলো ক্ষেত্ৰতে, আৰু তেওঁ মোক বহুত অনুপ্ৰেৰণা দিয়ে। তুমি বাহিৰা কিতাপ পঢ়া নে কেতিয়াবা? বাহিৰা কিতাপ মানে মোৰ এই বছৰটো ইমান তথাপিও এনেই কিতাপ মানে কবিতাৰ কিতাপ ভাল লাগে, উপন্যাস ভাল লাগে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ চমু সাক্ষাৎকাৰটো শুনিলে, আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ, বিশেষকৈ গ্ৰাম্যাঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা শৈক্ষিক ভাল পৰিৱেশ নাপায় আচলতে।
কিন্তু তাৰ পিছতো বেগম আনিছা নাৰ্গিছৰ দৰে বহু কৃতি শিক্ষাৰ্থী আছে যিসকলে জীৱনত এটা সপোন পুহি ৰাখে আৰু সেই সপোনৰ বাবে তেওঁলোকে সফলতাৰ চিৰিবিলাকত আগবাঢ়ি যাবলৈ সক্ষম হয়। কাৰণ ডক্টৰ APJ আব্দুল কালামে কোৱাৰ দৰে যে সময়ৰ বালিচৰত যদি পদাংক হৈ যাব খোজা তোমাৰ ভৰিহাল চোচৰাই নানিবা। আৰু তেওঁ কৈছিল যে ড্ৰিম ট্ৰান্সফৰ্মছ ইনটু থটছ এণ্ড থটছ ৰিজাল্ট ইনটু একশ্যন। যে যদি জীৱনত আগবাঢ়ি যাব বিচাৰা, যদি কিবা এটা কৰিব বিচাৰা, তেতিয়াহ'লে সপোনটো খুব প্ৰয়োজনীয় জীৱনত। গতিকে আনিছাৰ এটা সুন্দৰ আৰু স্পষ্ট সপোন আছে যে তেওঁ এজনী ভাল ডক্টৰ হ'ব বিচাৰে আৰু সমাজ সেৱা কৰিব বিচাৰিছে। আৰু জীৱনৰ অনুপ্ৰেৰণা হিচাপেই কিন্তু ৰতন টাটাৰ দৰে সমাজ সেৱামূলক ব্যক্তিক জীৱনৰ অনুপ্ৰেৰণা হিচাপে লৈছে। গতিকে এটা স্পষ্ট তেখেত আছে যাৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তাইৰ জীৱনৰ সপোনবিলাক পূৰ্ণ হয়। আৰু যিসকল ল'ৰা ছোৱালীয়ে আগন্তুক পৰীক্ষা দিব তেওঁলোকৰ বাবে এইটো এটা অনুপ্ৰেৰণা হ'ব পাৰে, এই সাক্ষাৎকাৰটো অনুপ্ৰেৰণা হ'ব পাৰে, বা বেগম আনিছা নাৰ্গিছে কৈ যোৱা যিবিলাক পৰামৰ্শ যে আমি কেনেধৰণে পঢ়িব লাগে, কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ, গতিকে সেইখিনিও তেওঁলোকৰ কাৰণে সুবিধা হ'ব পাৰে। গতিকে কেনে পালে আপোনালোকে অনুষ্ঠানটি আমাক কমেণ্টৰ জৰিয়তে জনাব আৰু সম্পূৰ্ণ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।